আজি 24 নৱেম্বৰ 2024 অসমৰ সৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ জন্ম জয়ন্তী সমগ্ৰ ৰাজ্যবাসী আজি উদযাপন কৰিব লাচিত দিৱস এটিয়ংকৰ লাহদৈ গড়স্থিত ঐতিহাসিক বীৰ লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পৰ পৰিৱেশ পুৱাই পতাকা উত্তোলন লাচিতৰ মৈদাম তৰ্পণ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচীৰ পিছতে দুপৰীয়া লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত মৈদাম প্ৰাংগণত জনগোষ্ঠীয় নৃত্য মুকলি কুইজ প্ৰতিযোগিতা আৰু এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে উল্লেখযোগ্য যে অসম চৰকাৰে প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে উক্ত স্থানত পূৰ্ব প্ৰেক্ষাগৃহকে ধৰি বিভিন্ন সম্পদসমূহ ভাঙি লাচিত মৈদাম প্ৰকল্প নামে এক অভিলাষী প্ৰকল্পৰ কাম আৰম্ভ কৰি এক সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দেশৰ প্ৰধানমন্ত্ৰীৰ হতুৱাই উন্মোচন কৰাইছিল যদিও আজি অসমৰ সৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত দিৱসৰ দিনা প্ৰশাসনে নিজৰ ববিয়াকৈ একো কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ পিছতো সংৰক্ষণ সমিতিয়ে যেনেকৈ পাৰে অনুষ্ঠিত কৰা অনুষ্ঠানটো এই পৰ্যন্ত জিলা প্ৰশাসনৰ এজনো বিষয়া উপস্থিত নথকাক লৈ লাচিত মৈদাম সংৰক্ষণ সমিতিৰ লগতে অঞ্চলবাসীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে জনাৰ পবিত্ৰ জন্ম জয়ন্তী 402 বছৰীয়া এই জন্ম জয়ন্তীত আমি শ্ৰদ্ধাৰে সেই বীৰ পুৰুষজনক আজিৰ দিনটোত সোঁৱৰিছোঁ আৰু লাচিত মৈদাম সংৰক্ষণ সমিতি তথা স্থানীয় ৰাইজৰ সহযোগিতাত আজি পূৰ্বৰ দৰেই যেনেধৰণে অনুষ্ঠিত কৰি আহিছোঁ আজি তাৰিখত তেখেতৰ সেই পুণ্যাত্মাক আমি স্মৰণ কৰি আজি তৰ্পণ কৰিছোঁ ইতিমধ্যে দিনজোৰা কাৰ্যসূচী প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইয়াৰ পিছতে মৈদামত তৰ্পণ আৰু প্ৰতিমূৰ্তিত মাল্যাৰ্পণ এইকেইটা কাৰ্যসূচী হৈ গৈ আছে ইয়াৰ পিছত আমি কাৰ্যসূচী ৰাখিছোঁ যে ইয়াত জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন হ'ব আৰু কুইজ প্ৰতিযোগিতা আৰু তাৰ লগে লগে আমি এটা অনুষ্ঠান ৰাখিছোঁ যিটো অনুষ্ঠান আমি ইয়াত যিসকলে এই অঞ্চলটোত আমাৰ লাচিত বৰফুকনৰ মৈদামত প্ৰথম পৰ্যায়তে তেখেতসকলে ইয়াত ভূমিদান কৰিছিলে আৰু তেখেতসকলক আমি এটা সম্বৰ্ধনা কাৰ্যসূচী এটাও ৰাখিছোঁ চমু কাৰ্যসূচী যিহেতু এইবাৰ আমাৰ হল নাই আমাৰ যিটো হল ইতিমধ্যে ভাঙি নতুনকৈ নিৰ্মাণ কৰা হৈছে এতিয়ালৈকে আমি এই বহলকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰা অনুষ্ঠিত কৰিবলৈ আমি বহলকৈ অনুষ্ঠিত কৰিবলৈ সক্ষম নহ'লোঁ আৰু অন্য বছৰৰ দৰে জিলা প্ৰশাসনেও আমাৰ এই ক্ষেত্ৰত বিশেষ সহযোগিতা আমি আগবঢ়োৱা পৰিলক্ষিত নহ'ল আমি স্থানীয় ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আজিৰ দিনটোৰ কাৰ্যসূচী সমাপন কৰিম ধন্যবাদ হয় যিহেতু হয় ইয়াত তাৰপিছততো হৈ আছে কিন্তু এতিয়া এইবাৰ আগৰ আমাৰ ডেপুটি কমিশ্যনাৰ থকালৈকে অৰ্থাৎ আয়ুক্ত থকালৈকে আমি ধুনীয়াকৈ অনুষ্ঠানটো কৰি গৈ আছিলোঁ কিন্তু এইবাৰ বিশেষ তেখেতসকলৰ বিশেষ সহযোগিতা নহ'ল আমি জনাইছিলোঁ তেখেতক আমাৰ বৰ্তমানৰ যিজন আয়ুক্ত তেখেতক জনাইছোঁ যে এইটো কাৰ্যসূচীটো আমি কৰিবলৈ লৈছোঁ তেখেতে গুৱাহাটীলৈ ক'লৈ যোৱাৰ কথা এটা ক'লে আৰু অন্য তেখেতসকলৰ অন্য কৰ্মচাৰীও ইতিমধ্যে এতিয়ালৈকে আমাৰ লগত কোনো যোগাযোগ হোৱা নাই আমি এই বীৰজনাৰ এই নিৰ্দিষ্ট দিনটোত আমি ভাবিছোঁ যে সেই পুণ্য আত্মাৰ আমি সিহঁতৰ সদ্গতিও কামনা কৰাৰ লগতে সেই আমাৰ অসমখন ৰক্ষা কৰাৰ যিজন ব্যক্তিয়ে আমাক সহযোগিতা কৰিলে অসমখন ৰক্ষাৰ ক্ষেত্ৰত তেখেতে বীৰত্ব প্ৰদৰ্শনেৰে মোগলক প্ৰতিহত কৰি অসমখন সুৰক্ষিত কৰি ৰাখিলে সেই বীৰজনাৰ আজি জন্ম জয়ন্তীত আমি উলহ মালহেৰে পাতিব লাগিছিলে কিন্তু আমি স্থানীয়ভাৱে অনুষ্টুপীয়াকৈ প্ৰতি বছৰ যেনেকৈ ধাৰাবাহিকভাৱে আমি পাতি আহিছোঁ এই বছৰো পাতিছোঁ 22ত আৰু 23ত এই দুটা বছৰ অৱশ্যে জিলা প্ৰশাসনৰ সহযোগিতা সম্পূৰ্ণ আছিলে তেখেতসকলৰ লগত সহযোগিতা কৰি আমি বহলভাৱে অনুষ্ঠিত কৰিছিলোঁ এইবাৰ আমি মাত্ৰ অনুষ্টুপীয়াকৈ অনুষ্ঠানটো কৰিবলৈ লৈছোঁ অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে
NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।